এটা প্ৰতিবাদৰ ঢৌ আহিব লাগে যে জুবিনৰ মৃত্যুৰ ন্যায়িক তদন্ত আমাক লাগে, আমাক লাগিবই, আমাক লাগিবই, আমাক লাগিবই। মই নিজে উত্থাপন কৰিম আৰু যদি তাতো সলিউশন নহয় মই বিধানসভাৰ সন্মুখত এটা অনিৰ্দিষ্ট কালৰ কাৰণে মই এই ইস্যুটোৰ ওপৰত অনশন আৰম্ভ কৰিম। তিনিআলিত ৰেলৰ ওপৰত ৰেল লাইনত মানুহৰ মইতো কিমান দিন ৰ'ব লগা হৈছে তাত, এইটো উদাহৰণে। গতিকে তাত এখন উৰদীয়া হেতু ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে মই ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত মই ফাইট কৰিম। অহা 9 এপ্ৰিলত অসমৰ 126টা সমষ্টিত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে আমি প্ৰাতঃটাইমৰ মাধ্যমেৰে অসমৰ বিভিন্ন সমষ্টিত অৱতীৰ্ণ হোৱা আমি প্ৰাৰ্থীসকলৰ মনৰ কথা আপোনালোকক দেখুৱাই গৈছোঁ। আজি আমি উপস্থিত আছোঁ পলাশবাৰী সমষ্টিৰ এগৰাকী অন্যতম প্ৰাৰ্থী, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক যতীন মালী ডাঙৰীয়াৰ ওচৰত। আৰু আগন্তুক যি 9 তাৰিখে, এপ্ৰিলৰ 9 তাৰিখে যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, তেওঁ এইবেলি কি চিহ্নত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, তেওঁ কেনেকুৱা এজেণ্ডা ৰাখিছে, সবিশেষ তেওঁৰ মুখেৰে জানাৰ অৰ্থে আমি তেওঁৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে তেখেতক আমি প্ৰাথমিকভাৱে স্বাগতম জনাইছোঁ। মই নমস্কাৰ জনাইছোঁ। যিহেতুকে অহা 9 তাৰিখে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈছে, এইবেলি আপুনি আমি গম পোৱাত আপুনি ঐক্য মঞ্চৰ পৰা আপুনি অৱতীৰ্ণ হৈছে, আপোনাৰ প্ৰতীক চিহ্ন কি থাকিব? মই এই নিৰ্বাচনত 9 তাৰিখে যিটো অনুষ্ঠিত হ'ব, প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ইতিমধ্যে ফৰ্মেলিটিজ অবজাৰ্ভ কৰিছোঁ। চব নমিনেশ্যন দিয়া হৈছে, নমিনেশ্যন শুদ্ধ হৈছে আৰু মোৰ প্ৰতীক চিহ্ন পাইছোঁ মোৰ টেলিভিশ্যন। 11 চনত টেলিভিশ্যনত চিম্বলতে ইলেকশ্যন খেলি মই জিকিছিলোঁ। তাৰ কাৰণে ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা। আৰু এইবাৰো মই টিভি চিহ্নটো পাইছোঁ। গতিকে মই আশা কৰোঁ ৰাইজে মোক অনুৰূপ ফলাফল দিব, নিশ্চয় সমৰ্থন কৰিব, নিশ্চয় মৰম কৰিব। এইবেলি আপুনি ৰাইজৰ মাজত যি ভোট বিচাৰি গৈছে, আপুনি কেনেকুৱা হিচাপে ৰাইজৰ পৰা আপুনি সমৰ্থন লাভ কৰিছে? আপোনালোক সকলোৱেতো জানেই যে মই বিগত সময়ছোৱাত যেতিয়া মই 4 বাৰৰ MLA হৈছোঁ, 2 বাৰ কেবিনেট মন্ত্ৰী হৈছোঁ, তেতিয়াই মই অসমৰ লগতে পলাশবাৰী বিধানসভা সমষ্টিত যথেষ্টখিনি পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰৰ কাম কৰিছোঁ। ডাঙৰ হস্পিটেল 2খন বনাইছোঁ, মিৰ্জাত এখন আৰু জিয়াগুৰত এখন, 1 নম্বৰ জিয়াগুৰত 30 বেডেড হস্পিটেল। কলেজ 4খন বান্ধিছোঁ, ৰামপুৰ আঞ্চলিক কলেজ, বিজয়নগৰ কলেজ, ছোৱালী কলেজ, যিখন আমাৰ এতিয়া প্ৰায় আৰু 1000 ছোৱালীয়ে তাত পঢ়া শুনা কৰে। মিৰ্জাৰ ছোৱালী কলেজ, দক্ষিণ কামৰূপ ছোৱালী কলেজ, আৰু আমাৰ BEd কলেজ, টিচাৰ্ছ ট্ৰেইনিং প্ৰশিক্ষণ কলেজ। আৰু তাতকৈ মোৰ ভাল লগা কথা যে দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বিজ্ঞানৰ যিটো শাখাৰ সুবিধা নাছিল, সেইটো মই আৰম্ভ কৰি দিছোঁ, য'ত আমাৰ অতি মেধাৱী ছাত্ৰ ছাত্ৰীসকলে পঢ়ি ডক্টৰ ইঞ্জিনিয়াৰ দি হ'ব পাৰিছে। ৰাস্তা ঘাটৰটো কথা বাদেই কিমান কৰিছোঁ, 5000 ল'ৰা ছোৱালীক মই চাকৰি দিছোঁ। আৰু অহা সময়তো মোৰ সেইটোকে উৎসাহ লৈছোঁ যে যিসকল প্ৰাৰ্থী শিক্ষিত হৈছে, অৰ্ধশিক্ষিত হৈছে, তেওঁলোকক মই নিৰ্বাচিত হ'লে চাকৰি বাকৰি দিয়াৰ কাৰণে মই একদম ভাল যত্ন কৰিম আৰু দিয়াৰ কাৰণে পাৰিম বুলি মই ভাবোঁ। এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি যিখন আপোনাৰ কুকুৰমাৰা যিখন আপুনি মেডিকেলৰ কথা ক'লে, কিন্তু আমাৰ ৰাইজৰ অভিযোগ সেই মেডিকেলখন এতিয়াও কাৰ্যক্ষম হৈ উঠা নাই। ইয়াৰ অন্তৰত আপুনি কি বুলি ভাবে? আমি বান্ধিলোৱে, কিন্তু তাৰ পিছত আমাক বিভাগে গুৰুত্ব নিদিয়া হ'ল। তাৰ কাৰণে মই তেতিয়া খবৰ পৰা নাছিলোঁ। আৰু মই পিছত গম পালোঁ যে বিভাগীয়ভাৱে অসম্পূৰ্ণ হৈ থকা অৱস্থাতেই ডাক্তৰসকলক বা বিভিন্ন ব্ৰাঞ্চবিলাকৰ ডেভেলপমেণ্ট নোহোৱাতেই তেওঁলোকে ইনগ্ৰেশ্যনটো কৰি দিলে। সেইকাৰণে আজিলৈকে এইটো চাফাৰ কৰি আছে। গতিকে মই যদি এতিয়া ইলেক্টেড হওঁ,
তেতিয়াহ'লে মই পূৰ্ণাংগ ধৰণৰ সুবিধাৰ জৰিয়তে মই কৰি দিম। আৰু মিৰ্জাৰখনতো কেইটামান বেয়া কাম হৈছে। এইটো হৈছে কি যে আমাৰ ইয়াতে স্ত্ৰী ৰোগৰ সম্পৰ্কত যিটো ডিপাৰ্টমেণ্ট আছিল সেইটো ইয়াৰ পৰা কাটি লৈ গুচি গ'ল। ৰাইট, তেতিয়া MLA আছিল, তেতিয়া MLA প্ৰণৱ কলিতা আছিলে। ঠিক তেনেকৈ আমাৰ ইয়াৰ পৰা মিৰ্জাৰ পৰা এটা অফিচ, ফ্লাড কণ্ট্ৰলৰ অফিচ এটা উঠাই লৈ গ'ল, প্ৰতিক্ৰিয়া একো নাই। আৰু ডাঙৰ কথা হৈছে কি যে আমাৰ এই য'ত আমি কথা পাতি আছো তাৰ ওচৰতে গাতে লাগি আছে এটা অনাঘলয় বুলি এটা প্ৰেক্ষাগৃহ, অডিটৰিয়াম মিৰ্জাত। সেইটোৰ 5 বছৰে এনেই থাকিলে, একো নকৰিলে। তো ইলেক্টেড MLA হিচাপে এইটোত বৰ্তমানৰ MLA গৰাকীৰ গাত চুইছে। গতিকে এইটো মই একেবাৰে মই ভাবিছোঁ প্ৰথম হিচাপে এইটো মই মুকলি কৰি দিম ৰাইজৰ কাৰণে, অডিটৰিয়ামটো। এইটো মই ক'লো কথাটো। আৰু মিৰ্জাৰ কাৰণে মইতো বহুত কৰিছোঁ। মিৰ্জাত আচলতে চিনাকি আছিল নগৰবেৰা, ইয়াত নগৰবেৰা আছিল বহুত। মই RB হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থকা সময়ত আমি ইয়াত খোজকাঢ়ি আহ-যাহ কৰিছিলোঁ নহয় বৰকুচিৰ পৰা, তেতিয়া চব হেৰি আছিল। তো নগৰবেৰা কাটি মই শ্বহীদ বেদী, শ্বহীদ ভৱন বনাইছোঁ। মিৰ্জাৰ কাৰণে মই IBটো বনাইছোঁ, তাত ব্লক অফিচটো বনাইছোঁ শিক্ষা বিভাগৰ। মিৰ্জাৰ কাৰণে মই এই যে কলেজ বনাইছোঁ, কিমান এটা ষ্টেটাছ মেইনটেইন হৈছে, ডাঙৰ হস্পিটেল বনাইছোঁ। ৰাস্তা ঘাটবিলাক একেবাৰে লুংলুঙীয়া আছিল, ৰাস্তা ঘাটবিলাক বহল কৰিছোঁ। আৰু মানুহক যিখিনি সা সুবিধা দিছোঁ। আৰু আটাইতকৈ মূল কথা যে মিৰ্জাৰ এই সৰু এলেকাটোৰ, টাউনখনৰ বহুত ল'ৰা ছোৱালীক মই চাকৰি দিছোঁ। এইটো এটা মোৰ ভাল লগা কথা, খবৰ কৰিলে গম পাব। যিহেতুকে এইবেলি নিৰ্বাচন আপুনি অৱতীৰ্ণ হ'বলৈ গৈছে, আপুনি পলাশবাৰী সমষ্টিবাসীৰ আগত আপুনি কি এজেণ্ডা লৈ আপুনি আগবাঢ়িম বুলি ভাবিছে? এইটো কথা ঠিকে আছে। তাৰ আগতে মই এটা লাইন ক'ব খুজিছোঁ। মোৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে এই কথাটো ক'ব খুজিছোঁ যে মানে জুবিন গাৰ্গৰ যিটো হত্যা হৈছে, চিফ মিনিষ্টাৰে কোৱালৈকে মাৰ্ডাৰ হৈছে, তেতিয়াহ'লে এইটোৰ এই মৃত্যুৰ ন্যায়িক তদন্ত হ'ব লাগে সোনকালেই হ'ব লাগিছিল, কিন্তু এতিয়ালৈকেতো হোৱা নাই। মই ভাবোঁ যদি এনেকৈ থাকে, মই নিৰ্বাচিত হ'লে বিধানসভাত এই বিষয়টোক লৈ মই নিজে উত্থাপন কৰিম। আৰু যদি তাতো চলিউশ্যন নহয়, মই বিধানসভাৰ সন্মুখত এটা অনিৰ্দিষ্ট কালৰ কাৰণে মই এই ইছ্যুটোৰ ওপৰত অনশন আৰম্ভ কৰিম, প্ৰতিবাদ আৰম্ভ কৰিম। আৰু মই ভাবোঁ অসমৰ ৰাইজে এই ইছ্যুটোক সহজভাৱে ল'ব নালাগে। এইটোৰ ওপৰত প্ৰত্যেকে এটা প্ৰতিবাদী মুখৰ হ'ব লাগে। ইলেকশ্যনৰ আগে আগে প্ৰত্যেক এলেকাত এটা প্ৰতিবাদৰ ঢৌ আহিব লাগে যে জুবিনৰ মৃত্যুৰ ন্যায়িক তদন্ত আমাক লাগিবই। এইখিনি কথা আমি চাব লাগে। আৰু মই এইবাৰ যিখিনি কৰ্মসূচী লৈ আগবাঢ়িছোঁ, প্ৰথম কৰ্মসূচী মোৰ হৈছে এইটো অলিখিত কৰ্মসূচী। পলাশবাৰী সমষ্টিৰ মৰ্যাদা মই অটুট ৰাখিব খুজিছোঁ। মাটিৰে দালাল, চোৰ লাফাংগা মানে অত্যাচাৰ কৰা মানুহৰ অৱসান হ'ব লাগে। আৰু ইয়াত 1 চনা মাটি ম্যাদী কৰি লোৱা, চৰকাৰী মাটি ম্যাদী কৰি লোৱা, এই পদ্ধতিটো ইয়াত অৱসান হ'ব লাগে। আৰু মই এতিয়া ৰাইজক কথা এটা দিলোঁ, যিসকলে বাহিৰৰ কোনোবা এজন মানুহে বিশেষকৈ ইয়াত আহি চৰকাৰী মাটি নিজৰ নামত ম্যাদী কৰি লৈছে, 1 চনা মাটি নিজৰ নামত ম্যাদী কৰি লৈছে, এইবোৰৰ মই নাকচ কৰাৰ কাৰণে যি কৰিব লাগে সেই মই কৰিম। মই কথা দিছোঁ ৰাইজক। মই যিখন কৰ্মসূচী বনাইছোঁ এইবাৰৰ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ কাৰণে, এইটো হৈছে যে বৰদোৱাৰ মৌজাত আমাৰ জনজাতীয় লোকসকলৰ মাজত ছেটেলাইট চিটি স্থাপন কৰিম বুলি যিটো চৰকাৰীভাৱে সিদ্ধান্ত আহিছে, এইটোত মানুহে বহুত দুখ পাইছে। মাজতে চিফ মিনিষ্টাৰে কোৱাটো ময়ো শুনিছোঁ নিজে, যে বৰদোৱাৰ মৌজাত ছেটেলাইট টাউনশ্বিপটো নহয়। কিন্তু মুখেৰে ক'লেতো নহ'ব। সেইটোত যেনেকৈ এখন নটিচ দি পেলাই মানুহক মানে মানসিক কষ্ট দিছিল, মানুহখিনিক
তাৰ পৰা ইভেকশ্যন কৰিম বুলি কৈছিল। যদি নাকচে হৈছে তেতিয়াহ'লে সেইখন নাকচ কৰাৰ কাৰণে মানে অতি সোনকালে এখন কেঞ্চেলেশ্যন নটিফিকেশ্যন হোৱাটো উচিত যে এইটো কেঞ্চেল হৈছে এনেকুৱা হয়তো এইটোৰ কাৰণে মই পূৰা লাগিম। কুলচিত যিটোৰ কাৰ্যসূচী চলি আছিল কিছুদিনৰ পৰা সেইটোৰ লগত মই একমত হৈ আছোঁ। কুলচি নদীটো বন্ধ কৰি দিয়া হৈছে, ছয়গাঁৱলৈ ভৰাই নিয়া হৈছে। এই কুলচি নদীটো আমি আগৰ দৰে কুকুৰ মৰা হৈ আমি কলহীলৈ বহাই দিম আৰু এইখিনি কথা মই কৰিম খেতিয়কসকলৰ সুবিধাৰ কাৰণে। এইখিনি কথা মই কৰিম। বিজয়নগৰত ইমান ট্ৰেফিক জাম হৈছে, তাত মই বাটৰহাটৰ পৰা বিজয়নগৰ হৈ ওপৰহালিলৈকে এই সম্পৰ্কত এখন ভাল ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে মই প্ৰচেষ্টা ল'ম। মিৰ্জা চকত হাইৱেৰ ওপৰত এখন অতি আটক ধুনীয়া পুৰণীয়া সেতু ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে ইতিমধ্যে প্ৰস্তাৱ আমি নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰিছোঁ। ভাল খবৰ, পৰহি দিনা আমাৰ সমষ্টি ভিত্তিত ইয়াত নিৰ্বাচন পৰিচালনা সমিতিৰ সভা হ'ব। নিৰ্বাচনী ইস্তাহাৰ ইয়াত মুকলি হ'ব। তাৰ কপি মই আপোনালোকৰ হাতত তুলি দিম। আপোনালোকে চাব যে মই প্ৰতিটো কথা ঠিককৈ কৈছোঁ। ঠিক তেনেকৈ তিনিআলিত ৰেলৰ ওপৰত ৰেল লাইনত মানুহৰ মইতো কিমান দিন ৰ'ব লগা হৈছে তাত, এইটো উদাহৰণহে। গতিকে তাত এখন উৰদীয়া সেতু ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে মই ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত মই ফাইট কৰিম। ফাইট মানে অস্ত্ৰলৈ নহয়, ডেমক্ৰেটিকভাৱে মই তাত এটা আদায় কৰাই দিম। এই তিনিটা হ'ল আমাৰ মেজৰ কাম। তাৰপিছত হৈছে কি যে আমি মিৰ্জা মেডিকেলখন যিখন আছে, এই মিৰ্জা মেডিকেলখনৰ অৱস্থা একেবাৰে নাই এতিয়া ভিতৰত। ঘৰ বেয়া হৈছে, বাউণ্ডাৰীটো ভিতৰত ডেভেলপমেণ্ট হোৱা নাই বা ইনফ্ৰাষ্ট্ৰাকচাৰটো বেয়া হৈছে। এই গোটেইবিলাক কথাৰ ওপৰত মই পূৰা নজৰ দিম। আমাৰ যিটো IB আছে মিৰ্জাত, এই IBটো একেবাৰে সৰু। মই বহি থাকিলে ইফালে বেলেগ মানুহ গৈ বেলেগ ৰুমত বহিলে আৰু নাই, বহিব লগা নাই। মই ভাবিছোঁ মই ইলেক্টেড হ'লে সেইটো এটা সাংঘাতিক ধৰণৰ 11-12টা ৰুমৰ এটা ভালকে স্পেচিয়াছ মই এটা বাংলো কৰিম। কাৰণ আমাৰ ইয়াত কেতিয়াও চাব ডিভিজন নহয়, ইয়াত চাৰ্কিট হাউচ নহয়। গতিকে সেইটোৱেই মই সকলোৰে চকুত লগাকৈ, প্লাছ সকলেও গ'লে সুবিধা পাব পাৰে, সকলেও যাতে তাত বহিব পাৰে, সকলেও যাতে তাত গৈ আলোচ কৰিব পাৰে, এইখিনি সুবিধা কৰাৰ কাৰণে মই ব্যৱস্থা কৰিম। আৰু আমি দেখিছোঁ যে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত যথেষ্টখিনি কৰিব লগা আছে, সেইখিনি কৰিব লাগিব। ছয়গাঁৱৰ যিটো নাট্য মন্দিৰ আছে সেইখিনি কৰিব লাগিব। দক্ষিণ ভোলাগাঁও ৰাণী এলেকাত ৰাস্তা ঘাটবিলাক বহুত বেয়া হৈছে, খোৱা পানীৰ ব্যৱস্থা নাই, খোৱা পানী আৰু ইলেক্ট্ৰিচিটিৰ হেৰিটো নাই। এই কথাবিলাক আমি চাব লাগিব। গতিকে এনেকুৱা ধৰণৰ বহুতখিনি প্ৰায় 15-20টামান মোৰ হেৰি আছে। গোটেইখিনি কথা অহা 1 তাৰিখৰ দিনা ইয়াত আমি আনুষ্ঠানিকভাৱে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিম আৰু তাত আপোনালোকক ৰাইজক জ্ঞাতাৰ্থে আমি গোটেইখিনি কথা জনাম। তেতিয়াৰ পৰা মই অনুৰোধ জনাম আমাৰ সাংবাদিকসকলে এই সম্পৰ্কত আমাক সহায় কৰিব আৰু এইটো ব্ৰডকাষ্ট কৰিব। এনেধৰণে আমি আগুৱাই যাব খুজিছোঁ। আৰু আপোনালোকে লক্ষ্য ৰাখিব যে আমি সততাৰ মাজেদি ৰাজনীতি কৰিছোঁ। সমষ্টিটোত হুলস্থুল কৰি আমি ৰাজনীতি নকৰোঁ কেতিয়াও। আমি ঠায়ে ঠায়ে যেনে ছয়গাঁৱত এটা অফিচ কৰিম, বৰদোৱাৰ মৌজাত এটা অফিচ কৰিম, ৰাণীত এটা কৰিব দিছোঁ আৰু আমাৰ ইয়াতে হেড অফিচ। এইখিনিয়ে আমাৰ কথা। আমি অফিচবিলাক কৰি ইমান খৰচান্ত আমিও নহওঁ আৰু প্ৰয়োজনো নাই। মানুহে যেতিয়া মনত ভাবিব যে যতীন মালী ছাৰ উঠিছে, টিভিৰ ছবিত তেওঁক ভোট দিব লাগিব, ঘৰতে নিজে নিজে বহি কেম্পেইন কৰি ভোট দিব, 9 তাৰিখে আহি মোৰ সপক্ষে ভোট দিব, মই জিকি যাম। এইটোৱেই ফৰ্মুলা। হুলস্থুল কৰি 8-9খন গাড়ী ঘূৰোৱা মানুহ মই নহয়। এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে পলাশবাৰী সমষ্টিত আৰু দুটামান সমস্যা আছে, যেনে আপোনাৰ লজিষ্টিক পাৰ্ক, আমাৰ লজিষ্টিক পাৰ্ক আৰু হাতীৰ সমস্যাটো বিগত 5টা বছৰ ধৰি হাতী আমাৰ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত এক অৰাজকতাৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত আপুনি কি ক'ব? নাই, এইটো সম্পৰ্কত মানে লজিষ্টিক পাৰ্ক যিখন ৰামপুৰত খুলিব খুজিছে, এইটো অতি দুখজনক সিদ্ধান্ত লৈছে। কাৰণ তাত খেতিয়কসকলৰ কথা আছে, মাছমৰীয়াসকলৰ কথা আছে, জীৱ-জন্তুসকলৰ কথা আছে। সেইটো আমি সাংঘাতিক প্ৰতিবাদ কৰি হ'লেও সেইটো বন্ধ কৰিম। আৰু তাত আমি চাইণ্টিফিকেলি আলোচনা কৰি, এক্সপাৰ্টসকলৰ লগত আলোচনা কৰি
কেনেধৰণে আমি তাত আগৰ অৱস্থালৈ আনি মানুহক সহায় কৰিব পাৰোঁ এই কথাটো চাম। তাৰপিছত হৈছে হাতী মানুহৰ যিটো সংঘাত, এলেকা মই ক'ব খোজা নাই কিমান এলেকাত, আমৰাঙা, বৰিহাট এলেকা, কল্লাপাৰা, ৰঙামাটি, এই আমাৰ এইবিলাকত হালিগাঁও এইবিলাকতো সোমায়, বাটুৰহাটত সেইফালে সোমাইছে, য'ত য'ত সোমাইছে অগণন ঠাই। এই ঠাইবিলাকত দেখা গৈছে যে হাতীয়ে ইয়াত নামি আহিছে। কিয় নামি আহিছে? তেওঁলোকতো একোটা জীৱ হয়, তেওঁলোকৰতো খোৱা বোৱাৰ সমস্যা থাকে, সেইকাৰণে তেওঁলোকে খাদ্যৰ অনুসন্ধান কৰিবহে আহিছে, মানুহ মাৰিব অহা নাই নহয়। খাদ্যৰ অনুসন্ধান যদি কৰিছে, সেইটো কথা আমি সিহঁতৰ বিকল্প চিন্তা কৰিব লাগে, কেনেকৈ হাতীৰ খাদ্যটোক কি পদ্ধতিৰে যোগাৰ কৰা যায়। আৰু তেওঁলোক আমাৰ জনসাধাৰণৰ গ্ৰাহ্য জীৱনত যাতে আহিব নোৱাৰে, জোৰ জবজ কৰিতো আমি বন্ধ কৰিব নোৱাৰোঁ বা নকৰে ডিপাৰ্টমেণ্টে, এটা পৰিৱেশ সৃষ্টি কৰি এইটো বন্ধ কৰাটো বিচাৰিছোঁ। তাৰ কাৰণে মই পুৰা পদক্ষেপ ল'ম, দাবী জনাম, আৰু এইখিনি নিশ্চয় ফলপ্ৰসূ হ'বতো পাৰিম। যিহেতুকে এইবেলি নিৰ্বাচনত আপুনি অৱতীৰ্ণ হ'বলৈ গৈছে, এইবেলি আমাৰ পলাশবাৰী সমষ্টিত সৰ্বমুঠ 6গৰাকী ব্যক্তি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মূল যুঁজখন আপুনি কাৰ লগত হ'ব বুলি ভাবিছে? মই এটা কথা ক'লো দেই, এইটো কথা ৰাইজে একদম পুৰা মনত ৰাখিব। আগতে কেইবাটাও নিৰ্বাচনৰ উদাহৰণ আছে, কেইবাটাও নিৰ্বাচন কেইটাৰ নামবিলাক মই নকওঁ আৰু মানুহকেইজনৰ নামো মই নকওঁ। আৰম্ভণিতে ইলেকশ্যনত এজন প্ৰাৰ্থীয়ে কাঠ, ইটা, টকা পইচা অগণন বিতৰণ কৰিছিল, অগণন, আৰু মানুহেও সেইবিলাক নি পেলাই ইমান আনন্দ পাইছিল, সেইটো মই দেখিলেহে লিখোঁ। ফলাফল ওলাল, সেইজনে পালে কম ভোট, আৰু মই নিশব্দে নীৰৱে এইবাৰো যিটো পদ্ধতিৰে কৰি আছোঁ, এই পদ্ধতিৰে কৰোঁতে মই বহুত ভোট পাই জিকি গ'লোঁ। আৰু এজন এই অতি নেক্সট 2-3টা ইলেকশ্যনৰ পিছতে আগতে দেখা যায় যে এজনে মোৰ লগত ইলেকশ্যনত উঠিল। দোকানত যেতিয়া কেতিয়াবা বহুত বিক্ৰী হৈ যায়, তেতিয়া মানে মালিকজনৰ ভাল লাগি থাকে যে মোৰ দোকানত বিৰাট বিক্ৰী সাংঘাতিক। মোৰ দোকানখন কিন্তু প্ৰথমতে বিক্ৰী হোৱা নাছিল, মই আৰু টুকটাককৈ চলি আছোঁ আৰু কিবাকে, কাৰণ মই জানো যে দোকানৰ তেওঁৰ বস্তু শেষ হ'লে মোৰ তাত যি আছে তাৰ পৰা লৈ যাব। সেইটোৱেই হ'ল, তেওঁৰ দোকানৰ বস্তুটো শেষ হ'ল নে মানুহবিলাকৰ ৰাস্তাটো শেষ হ'ল, তাৰ পৰা মানুহবিলাক গুচি আহিল, অট'মেটিকেলি আহি মোৰ দোকানখনৰ ইয়াতে আহিল। মোৰ বস্তু বেছি নাছিল, কিন্তু যিখিনি মই দি আছোঁ সকলোকে ভাগ কৰি দি আছিলোঁ ভালকৈ। তাৰপিছত দেখা গ'ল বিক্ৰী বাৰ্তা মোৰে বেছি হ'ল, আৰু ইলেকশ্যনটোত এই প্ৰথম যিজন দোকানী একেবাৰে ফুটানি আছিল, তেওঁ হাৰি গ'ল, মই জিকি গ'লোঁ। এইবাৰো এটা কথা হৈছে নহয়, কিছুমানেতো 8-9খন গাড়ী লৈ ঘূৰে, শুনামতে 8-9খন লৈ ঘূৰে, মই এখন গাড়ী লৈ টুককৈ ঘূৰি আছোঁ আৰু মানুহক লগ পাওঁ। মানে বেছি হুলস্থুল কৰি মই ঘূৰাৰ মনো নাই, আৰু মোৰ সেইটো কালচাৰো নাই, মই নকৰোঁ। মানুহে মোকতো জানেই, মানুহে বিবেচনা কৰিব কোনজন যোগ্য হ'ব। মইতো 1 চনা মাটি 2 চনা নকৰোঁ, পাৰ্মানেণ্ট নকৰোঁ। মইতো চৰকাৰী মাটি কেতিয়াও নলওঁ। গতিকে মানুহে মোৰ ওপৰত চকু ৰাখিছে। মই 4টা ইলেকশ্যনত দেখিছোঁ, প্ৰত্যেকটো ইলেকশ্যনত অসমত এনেকুৱা ৰেকৰ্ড আহিছে যে মই অতি নিস্বাৰ্থভাৱে কোনো দুৰ্নীতি নকৰাকৈ মই কাম কৰি আছোঁ। আৰু আজিও মই ৰাইজক নমস্কাৰ কৰি কৈছোঁ, মই কৈছোঁ যে আই এম যতীন মালিক। মই কেতিয়াও সমাজৰ অনিষ্ট হোৱা কাম মই নকৰোঁ, সমাজৰ উপকাৰহে মই কৰিম। সকলোৰে মনত শান্তি দিব খোজাটোৱেই মোৰ মনৰ ইচ্ছা। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৰে যাতে মই আপোন হ'ব পাৰোঁ, মই এই কথাটো মই চাম। সকলো ল'ৰা ছোৱালী যাতে মই বনোৱা কলেজবিলাকত পঢ়িব পাৰে, সেইটোৱেই মোৰ আনন্দ। মই একো কাকো টকা পইচা দিব পৰা নাই। মহিলাবিলাকক চৰকাৰে অৰুণোদয় দিছে, 9,000কৈ টকা দিছে, মইতো টকা দিব নোৱাৰিম, আৰু টকা দি ভোট কিনা মানুহ মই নহয়। কিন্তু মই অনুষ্ঠানবিলাক পাতি দিছোঁ নহয়, কলেজবিলাক যে পাতি দিছোঁ,
তাত ছোৱালী 2,500 ছোৱালী পঢ়ে, 1 বছৰ পঢ়ি আছে। প্ৰত্যেকখন কলেজত ছোৱালীবিলাক ল'ৰাবিলাক পঢ়িছে, সেইটোৱে মোৰ আনন্দ। মই শুনিছিলোঁ, হিষ্ট্ৰীত মই জানিছিলোঁ, ৰাজৰ্ষি অশোকে সকলো ত্যাগ কৰি, সংসাৰৰ ত্যাগ, লোভ মোহ ত্যাগ কৰি গুচি গৈছিল। প্ৰজাৰ হিতৰ কাৰণে তেওঁ যথেষ্ট কাম কৰিছিল। ঠায়ে ঠায়ে গছ গছনি পুতি দিছিল, মানুহক খোৱা পানী দিছিল। মই ৰাজৰ্ষি অশোক নহয়, কিন্তু মোৰ এটা নীতি আছে, মই সদায় ৰাইজৰ লগত আছোঁ, থাকিম, আৰু ৰাইজে মোৰ পৰা সদায় ভাল পাব, অন্যায় মোৰ পৰা নাপায়। আৰু যিসকলে অত্যাচাৰ কৰি ৰাস্তাই ঘাটে ঘূৰি আছে, তেওঁলোকে খুব সম্ভৱ ইলেকশ্যনৰ 2-4 দিন আগত তেওঁলোকৰ দোকানৰ বিক্ৰী বাৰ্তা কমি যাব। আৰু মই ভাবোঁ যে ৰাইজে গম পাব যতীন মালিয়ে নিশব্দে নীৰৱে কাম কৰি আছে। সেইকাৰণে মই কেৱল ৰাইজক গৈ লগ কৰিম। মই এটা উদাহৰণ দিম। 91 চনত এটা নিৰ্বাচন হৈছিল, 22 গৰাকী কেণ্ডিডেটে কণ্টেষ্ট কৰিছিল। প্ৰত্যেকেই মোৰ এগেইনষ্টে কথা কৈ আছিল, প্ৰত্যেকে নিজৰ নিজৰ ঠাইত। মই কিন্তু সকলো অঞ্চলৰ ৰাইজক গৈ কৈছিলোঁ যে ৰাইজ, মই যতীন মালি, মই হাতীৰ ছবিত ভোট খেলিছোঁ, আপোনালোকে মোক বিবেচনা কৰিব, তেতিয়াৰ কথা। তাৰপিছত মই যে কি ক'লোঁ, বাকীবিলাক হাৰি গ'ল। কোনোবাই 450, 500 ভোট পালে। এইটো এটা জ্বলন্ত উদাহৰণ। এইবাৰ আপুনি যে সুধিছে কাৰ লগত মোৰ কণ্টেষ্ট হ'ব, মোৰ কাৰো লগত কণ্টেষ্ট নহয়। I will be in top. মই আটাইতকৈ ওপৰত থাকিম। মানুহৰ বিবেচনাৰ মোৰ প্ৰতি মৰম, বহুত মৰম আছে মানুহৰ মোৰ প্ৰতি। ল'ৰা ছোৱালী কিছুমানে মোক ওচৰৰ পৰা ভালকৈ দেখা নাই, মই মানুহজন কেনেকুৱা। আৰু মই সকলোকে কৈছোঁ, মোৰ ল'ৰা ছোৱালী অতি মৰমৰ, বন্ধু বান্ধৱীসকল। মই যতীন মালি অতি মৰমীয়াল মানুহ। মোৰ ল'ৰা আছে, মোৰ ছোৱালী আছে, তেওঁলোকে মোৰ পৰা কিমান মৰম পায় তেওঁলোকক সুধিব বন্ধু হৈ। মই আপোনালোকক সকলোকে মৰম কৰোঁ। কলেজবিলাকত পঢ়িব আহিলে মই জানো যে মই মানা কলেজখনত যে আহিছে, এইটো কিমান সুখৰ কথা, কিমান সুখৰ কথা। যেনে মাতৃসকলে ৰাতিপুৱা নিজৰ ষ্টুডেণ্টক স্কুললৈ আগুৱাই দিয়ে, কোনোবাই ৰিক্সাত নিয়ে, কোনোবাই চাইকেলত নিয়ে, কোনোবাই নিজৰ গাড়ীত নিয়ে। কি মৰমেৰে ষ্টুডেণ্ট আগুৱাই দি থৈ আহে। কলেজবিলাকত আহ যাহ কৰিবৰ কাৰণে চৰকাৰে অলপ কিবা পইচা দিছিল, অলপ। কিন্তু মই কলেজখনতো দিছোঁ পঢ়িবৰ কাৰণে, এইটো স্থায়ী সম্পত্তি। এইটোৱেই মোৰ আনন্দ। গতিকে ল'ৰা ছোৱালীসকলে এতিয়া একেদিনত মোক আৰু ওচৰৰ পৰা চিনি নাপালেও হ'ব, মই যে অতি মৰমীয়াল সেইটো কথা জানিব। এদিন মোক লগ পালে গম পাব যে মই মানুহজন কেনেকুৱা। সকলোৱে চিন্তা কৰিব লাগে মোৰ কথা, সকলোৱেও মোক ভোট দিব লাগে টিভি চিনত, সকলোৱেও মোক ভোট দিব লাগে আৰু মোক জয়ী কৰিব লাগে। ধন্যবাদ, নমস্কাৰ। এয়া আছিল প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক আৰু এইবেলি পলাশবাৰী বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ঐক্য মঞ্চৰ এগৰাকী অন্যতম প্ৰাৰ্থী যতীন মালি। আশা কৰোঁ আপোনালোকে তেখেতৰ কথাখিনি মনোযোগেৰে শুনিলে আৰু আমি আগন্তুক সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্নগৰাকী প্ৰাৰ্থীৰ মুখেৰে তেওঁলোকৰ যি নিৰ্বাচনী ৰণনীতি সেইসমূহ জনোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এইখিনিকে ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক